এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰাৰ পিছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নে নহয় তাক লৈ জল্পনা কল্পনা অব্যাহত আছিল। আৰু এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে। জানুৱাৰীৰ ৩ তাৰিখে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিব চৰকাৰে আৰু চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ব যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, এই আবেদন কৰিব। কেৱল সিমানেই নহয়, চৰকাৰে ধাৰণা কৰিছে যে 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন ৰাজ্যত অনুষ্ঠিত হ'ব। টাইমেট বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল ডাঙৰ খবৰ। পঞ্চায়তক লৈ এটা নতুন খবৰ জনাই আছো, কিয়নো পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত যি আইনী বাধা আছিলে এই আইনী বাধা আঁতৰ কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাইছে আৰু চৰকাৰে ইতিমধ্যে ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰৰ লগতে নিৰ্বাচন আয়োগ। ৰঞ্জিত দাসৰ তৰফৰ পৰা মন্তব্য কৰা হৈছে, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ একাংশই উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত আবেদন কৰিছিলে আৰু এই বিষয়টোক লৈ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা বিশেষ নিৰ্দেশনা দিয়া হৈছিলে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত সমগ্ৰ বিষয়টোক লৈ লেখ আবেদন কৰা হ'ব। এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া যাতে বাধাগ্ৰস্ত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি সময়মতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। অন্যথা গ্ৰামাঞ্চলৰ লোকসকল বিভিন্ন সুবিধাৰ পৰা বাধাগ্ৰস্ত হয়, গাঁৱৰ লোকসকলে সুবিধা নাপায়। তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৩ জানুৱাৰীৰ ভিতৰত চৰকাৰৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন কৰা হ'ব। উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰাৰ লগে লগে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ হ'ব। জানুৱাৰীৰ ভিতৰতে 10 জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। এয়া প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যিসমূহ আইনী বাধা আছে এই আইনী বাধা আঁতৰ কৰাৰ বাবে চৰকাৰ সাজু হৈছে। শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ যি অধিৱেশন আছে তাৰ ওপৰতো চৰকাৰে লক্ষ্য ৰাখিছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে ইয়াত যাতে বাধা নপৰে তাৰ ওপৰতো সকলো দৃষ্টি ৰখা হৈছে। কিন্তু ডাঙৰ ঘোষণাটো হৈছে পঞ্চায়ত নিৰ্বাচনক লৈ এক প্ৰকাৰৰ অনুষ্ঠিত হ'ব নে নহয় তাক লৈ প্ৰশ্ন আছিলে, জল্পনা কল্পনা আছিলে। উচ্চ ন্যায়ালয়ত ইয়াক লৈ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ একাংশই আবেদন কৰিছিলে, কিন্তু চৰকাৰে কৈছে জানুৱাৰীৰ ৩ তাৰিখে চৰকাৰৰ তৰফৰ পৰা ন্যায়ালয়ৰ মজিয়াত লেখ আবেদন বা ৰিট পিটিশ্যন দাখিল কৰা হ'ব। যিহেতু সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে, কিয়নো পঞ্চায়ত নিৰ্বাচন যদি সময়ত অনুষ্ঠিত নহয় ইয়াৰ ফলত গ্ৰামাঞ্চলৰ লোকসকল সুবিধাৰ পৰা বঞ্চিত হয় আৰু তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লেখ আবেদন দাখিল কৰি কোৱা হ'ব যে এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়া যাতে ব্যাহত নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু আশা কৰা হৈছে উচ্চ ন্যায়ালয়ৰ গ্ৰীণ ছিগনেল পালে তেওঁলোকৰ পৰা অনুমতি লাভ কৰিলে জানুৱাৰী মাহৰ ভিতৰত পঞ্চায়তৰ অধিসূচনা প্ৰকাশ কৰা হ'ব আৰু 10 ফেব্ৰুৱাৰীৰ ভিতৰত যাতে নিৰ্বাচন শেষ কৰিব পৰা যায়, পঞ্চায়তৰ 21টা দিনৰ ভিতৰত যাতে নিৰ্বাচন শেষ কৰিব পৰা যায় তাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব। আৰু এই কথা কিছু সময়ৰ আগতে প্ৰকাশ কৰা হৈছে। আমাৰ লগত মন্তব্য আহি পৰিছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু, ৰাজ্যিক নিৰ্বাচনী আয়োগটো সম্পূৰ্ণৰূপে সাজু। কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান খণ্ডত ডিলিমিশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিল। আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে নটিফিকেশ্যন নকৰে সেই কথাষাৰ আমাক জনাইছিলে। আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি 3 তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ। ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত তাৰ কাৰণে বা কোনোবা পঞ্চায়ত তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে। কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব, ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি 3 তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক যদি অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। কিন্তু আগৰ পৰা টাৰ্গেটো লোৱা আছিলে, যদি আমাক যদি ধৰক আমাক যদি কয় আমি যদি যদি আমি জানুৱাৰীতো যদি অধিসূচনা হয়, যিহেতু এমাহৰ ভিতৰত গোটেই প্ৰক্ৰিয়া শেষ হয়, 10 ফেব্ৰুৱাৰীৰ ভিতৰত তেতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হ'ব যদিহে আমি পাৰ্মিশ্যনটো যদি পাওঁ। কিন্তু যিহেতু আমি 21 দিনহে লাগে নিৰ্বাচন কৰাৰ কাৰণে, কিন্তু এই ক্ষেত্ৰত আমি কৰিব লাগিব কি, যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালীৰ পাঠশালাত চলিব আৰু ইপিনে থাকিব যোৰহাটত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 5ৰ পৰা 8 তাৰিখলৈ।
গতিকে সেই দুটা অনুষ্ঠানো যাতে ক্ষতিগ্ৰস্ত নহয়, কাৰণ দুটা অনুষ্ঠানে জাতীয় অনুষ্ঠান, আৰু তাৰ কাৰণে হয়তো আমি অকণমান মানে ডেটটো যাতে ক্ৰেছ নহয়, কাৰণ কিয় নিৰ্বাচন অনুষ্ঠিত হ'লে আমি সমগ্ৰ গাড়ীসমূহ আমি অধিগ্ৰহণ কৰিব লাগিব, আৰু তেতিয়া সেই অধিৱেশনত যাতে মানুহ যাতে যোৱাত যাতে অসুবিধা নহয়, সেই দিশটো আমাক অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক আহ্বান জনাইছিলে। সেই বিষয় লৈ পেলাইও আমি ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা কৰি আছোঁ। নিৰ্বাচনক লৈ পেলাই আমি সম্পূৰ্ণৰূপে ৰাজ্য চৰকাৰ সাজু, ৰাজ্যিক নিৰ্বাচনী আয়োগটো সম্পূৰ্ণৰূপে সাজু, কিন্তু ইয়াৰ মাজতে কোনোবাই মহামান্য হাইকোৰ্টত আবেদন জনাইছিলে যে কিছুমান পঞ্চায়তৰ কিছুমান মানে খণ্ডত ডিলিমিনেশ্যন লৈ পেলাই বিসংগতি আছে বুলি জনাইছিলে, আৰু তেতিয়া মহামান্য হাইকোৰ্টে ৰায় দিছিলে যে হাইকোৰ্টৰ পাৰ্মিশ্যন নোহোৱাকৈ যাতে নতুন যাতে নটিফিকেশ্যন নকৰে সেই কথাষাৰ আমাক জনাইছিলে। আৰু আমি মহামান্য হাইকোৰ্টৰ প্ৰতি আমি সন্মান জনাই আমি এতিয়া লিভ পিটিশ্যন এখন আমি 3 তাৰিখে আমি উত্থাপন কৰিম যে আমি সেইটো অনুমতি বিচাৰিছোঁ, ক'ৰবাত যদি তেনেকুৱা বিসংগতি আছে কোনোবা ৱাৰ্ডত তাৰ কাৰণে বা কোনোবা পঞ্চায়ত, তাৰ কাৰণে পঞ্চায়তৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে। কাৰণ কিয় সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে যে ডিউ টাইমত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়াহ'লে গ্ৰাম্য অঞ্চলত পাবলগীয়া বহু সুবিধা বঞ্চিত হ'বলগীয়া হ'ব, ভাৰত চৰকাৰৰ পৰা বহুত অনুদান বন্ধ হ'বগৈ। গতিকে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি 3 তাৰিখে এখন লিভ পিটিশ্যন আমি ছাবমিট কৰিম, আৰু সেইটোত যদি মহামান্য হাইকোৰ্টে যদি আমাক যদি অনুমোদন দিয়ে তেতিয়াহ'লে আমি 10 ফেব্ৰুৱাৰী বা 15 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম। ফেব্ৰুৱাৰীৰ আগৰ পৰা টাৰ্গেটো লোৱা আছিলে, যদি আমাক যদি ধৰক মানে আমাক যদি কয় আমি যদি 10 মানে যদি আমি জানুৱাৰীটো যদি অধিৱেশন হয়, যিহেতু এমাহৰ ভিতৰত গোটেই প্ৰক্ৰিয়া শেষ হয়, 10 ফেব্ৰুৱাৰীৰ ভিতৰত তেতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হ'ব যদিহে আমি পাৰ্মিশ্যনটো যদি পাওঁ। কিন্তু যিহেতু আমি 21 দিনহে লাগে নিৰ্বাচন কৰাৰ কাৰণে, কিন্তু এই ক্ষেত্ৰত আমি কৰিব লাগিব কি, যিহেতু অসম সাহিত্য সভাৰ অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালীৰ পাঠশালাত থাকিব, চলিব, আৰু ইপিনে থাকিব যোৰহাটত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 5ৰ পৰা 8 তাৰিখলৈ। গতিকে সেই দুটা অনুষ্ঠানো যাতে ক্ষতিগ্ৰস্ত নহয়, কাৰণ দুটা অনুষ্ঠানে জাতীয় অনুষ্ঠান, আৰু তাৰ কাৰণে হয়তো আমি অকণমান মানে ডেটটো যাতে ক্ৰেছ নহয়, কাৰণ কিয় নিৰ্বাচন অনুষ্ঠিত হ'লে আমি সমগ্ৰ গাড়ীসমূহ আমি অধিগ্ৰহণ কৰিব লাগিব, আৰু তেতিয়া সেই অধিৱেশনত যাতে মানুহ যাতে যোৱাত যাতে অসুবিধা নহয়, সেই দিশটো আমাক অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই আমাক আহ্বান জনাইছিলে। সেই বিষয় লৈ পেলাইও আমি ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা